নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাব দিকে যে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই আহি পুনৰ উপস্থিত হৈছোঁ মা খাদিজা মটৰ। আৰু আপোনালোকে বহুতে কমেণ্ট কৰিছিলে যে বিশ্বকৰ্মা পূজাৰ আগত মা খাদিজা মটৰ্ছৰ ভিডিঅ' লাগে বুলি। তো মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ আহিছোঁ। আৰু বিশ্বকৰ্মা পূজাৰ আগত মা খাদিজা মটৰ্ছে কি অফাৰ ৰাখিছে, প্ৰাইচ কি, গোটেই ডিটেইলছখিনি এইখন ডিলাৰৰ ভাইটিজনৰ পৰা আপোনালোকক দি আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। মোৰ লগত উপস্থিত আছে এইখন ডিলাৰৰ ভাইটিজন। নমস্কাৰ। তো বিশ্বকৰ্মা পূজা আহি গ'ল। তো বিশ্বকৰ্মা পূজাৰ আগত মোৰ ভিউৱাৰ্ছৰ কাৰণে কিবা স্পেচিয়েল অফাৰ আছে নে নাই? অফাৰ আছে আপোনাৰ বিশ্বকৰ্মা পূজাৰ কাৰণে প্ৰত্যেকটো বাইকত 5 লিটাৰকৈ তেল ফ্ৰী দিয়া হ'ব। হয়, আৰু আপোনাৰ চেনেলটো চাই আহিলে 5000কৈ লিষ্ট কৰা হ'ব। বঢ়িয়া। তো ভিউৱাৰ্ছ, আপোনালোকে শুনিবলৈ পাইছে, আজি মা খাদিজা মটৰ্ছত আহি মই উপস্থিত হৈছোঁ। আৰু মা খাদিজা মটৰ্ছত যি বাইক আৰু স্কুটি আছে, মোৰ চেনেল চাই আহিলে আপোনালোকে 5000কৈ ডিছকাউণ্ট পাব। আৰু ডিছকাউণ্ট লৈ পেলাই আজি বাইকৰ দামখিনি কোৱা হ'ব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো আজি দেৰি নকৰোঁ, ক'ৰ পৰা আৰম্ভ কৰিম? আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এইফালে এইখন এইটো এক্টিভা 3G হয়, 2016 মডেল। এইটো আপোনাৰ প্ৰাইচটো আহিব আপোনাৰ 25000 অনলি। 25000 ন? ইঞ্জিনৰ কিবা প্ৰব্লেম আছে নেকি? ইঞ্জিনতো প্ৰব্লেম নাই, একো চেল্ফত ষ্টাৰ্ট হ'ব। এইটো আপোনাৰ SF ডিলাক্স হয়, 2018 মডেল। এইটো আপোনাৰ প্ৰাইচটো আহিব আপোনাৰ 28000 অনলি। 28000 ন? এখন কিমান চনৰ বুলি ক'লা? এইটো 2018 মডেল হয়। 18 মডেল ন? ইয়াৰ কিবা ইঞ্জিনৰ প্ৰব্লেম আছে নেকি? একো প্ৰব্লেম নাই, ইঞ্জিন চিল হয়, চেল্ফত ষ্টাৰ্ট হ'ব। নেক্সট আপোনাৰ হিৰো ডিলাক্স হয়, 2016 মডেল হয়। এইটো আপোনাৰ প্ৰাইচ আহিব 25000। ইঞ্জিন চিল হয়। আপোনাৰ ভিউৱাৰ্ছক দেখাই দিয়ক প্ৰাইচ কিমান আহিব বুলি ক'লা? 25000 অনলি। 25000 ন? অলপ পুৰণা হৈছে, যিহেতু গাড়ীখনৰ বয়সো হৈছে আৰু প্ৰাইচ খুব কম সোমাইছে। 25000 টকা লৈ আহিলে এইখন ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব। আৰু এইফালে আছে পালচাৰ। নেক্সট আছে আপোনাৰ পালচাৰ 220, 2018 মডেল হয়। এইটো আপোনাৰ প্ৰাইচটো আহিব আপোনাৰ অনলি 55000 অনলি। 55000 অনলি ন? ইঞ্জিন চিল আছে, ভিউৱাৰ্ছক দেখাই দিয়ক। তো 220 পালচাৰ, এইখনৰ দাম শুনাইছে 55000। তো এইখন আহিলেও আপোনালোকে ইয়াত পাই যাব। আৰু এইফালে আছে এক্সপালছ। নেক্সট আপোনাৰ এক্সপালছ হয়, 2020 মডেল। এইটো আপোনাৰ প্ৰাইচ আহিব অনলি 75000। 75000 তো ষ্টাৰ্ট হ'ব, ইঞ্জিন চিল হয়। বাইকটো ধুনীয়া কণ্ডিশ্যনত আছে, কিন্তু অলপ লেতেৰা হৈছে, বৰষুণ হৈছিল আগবেলা। তো বৰষুণ হোৱাৰ কাৰণে আপোনালোকে ইয়াত দেখিবলৈ পাইছে অলপ লেতেৰা হৈ গৈছে, বৰষুণ পৰি পেলাই। তো খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো আপোনালোকে যদি আহে মা খাদিজা মটৰ্ছত, এই এক্সপালছখনো ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব। আৰু এইফালে আছে আপোনাৰ মেষ্ট্ৰ হয়, 2015 মডেল হয়। প্ৰাইচ আহিব আপোনাৰ অনলি 23000। 23000 ন? ইঞ্জিনৰ কিবা প্ৰব্লেম আছে নে নাই? ইঞ্জিন চিল হয়। নেক্সট আপোনাৰ এক্টিভা হয়, 3G, 2015 মডেল। এইটো আপোনাৰ প্ৰাইচ আহিব অনলি 22000। ইঞ্জিন একদম চিল হয়। 2000 ন? ইঞ্জিন চিল ন? এক্সেল পৰিষ্কাৰ হ'ব, কোনো প্ৰব্লেম নাই ন? বঢ়িয়া। আৰু এইফালে আছে এণ্ট্ৰক। এইটো আপোনাৰ এণ্ট্ৰক হয়, TVS, 2021 মডেল হয়। এইটো আপোনাৰ প্ৰাইচ আহিব অনলি 65000। 65000 ন? আৰু এইখন ৰিফাইনেন্স হ'ব নে নাই? ৰিফাইনেন্স হৈ যাব। তো ফাইনেন্স কৰি যদি কোনোবাই ল'ম বুলি ভাবে, কিমান মান দিব লাগিব ডাউন পেমেণ্ট? 22000 দিলে ওলাই যাব। 22000 দিলে এই এণ্ট্ৰকখন আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে আছে আৰু এখন এণ্ট্ৰক, এইখনৰ TVS এণ্ট্ৰক হয়, 2021 মডেল। এইটো আপোনাৰ প্ৰাইচ আহিব 65000। 65000 ন? ইঞ্জিন চিল হয়, 22000 দিলে ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব ন? বঢ়িয়া। আৰু এইফালে আছে হণ্ডা ডিঅ' হয় আপোনাৰ 2020 মডেল। এইটো আপোনাৰ প্ৰাইচ আহিব অনলি 55000। অনলি 55000। এইখন ৰিফাইনেন্স হ'ব? হৈ যাব, এইটো 20000 টকা দিলে ওলাই যাব। বঢ়িয়া। তো ভিউৱাৰ্ছ, কম দামত স্কুটি আপোনালোকে পাই যাব মা খাদিজা মটৰ্ছত। আৰু এইফালে আছে এক্টিভা। আপোনাৰ এক্টিভা 5G হয়, 2021 লাষ্টৰ মডেল হয়। তো প্ৰাইচ আহিব আপোনাৰ 67000। 67000 ন? এইটো যদি ৰিফাইনেন্সত ল'ম বুলি ভাবে কোনোবা কিমান দিব লাগিব? 25 দিলে ওলাই যাব। 25 দিলে ওলাই যাব। আৰু এইফালে আছে বাইক, ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ। পালচাৰ 150 হয়, 2017 মডেল। তো আপোনাৰ আহিব অনলি 55000। 55000 ন? এখন কেছত ল'ব লাগিব ন? বঢ়িয়া। আৰু ইঞ্জিন চিল হয়। আৰু এইফালে আছে গ্লেমাৰ এখন। এইটো আপোনাৰ গ্লেমাৰ হয়, 2019 মডেল। এইটো আপোনাৰ প্ৰাইচ আহিব 65000। 65000 ন? একদম চেল্ফত ষ্টাৰ্ট হ'ব। এখন যদি কোনোবাই ৰিফাইনেন্সত ল'ম বুলি ভাবে কিমান দিব লাগিব? এইটো আপোনাৰ 25 দিলে ওলাই যাব। 25 দিলে ওলাই যাব। আৰু এইফালে নেক্সট আপোনাৰ গ্লেমাৰ হয়, 2016 মডেল। এইটো আহিব আপোনাৰ প্ৰাইচ অনলি 55000। 55000 ন?
এইয়াতো ৰিফাইনেন্স নহ'ব, এইটো কেছত ল'ব লাগিব, কেছত ল'ব লাগিব ন। তো বহুতে গ্লেমাৰ বাইক বিচাৰে, তো মা খাদিজা মটৰ্ছত গ্লেমাৰ বাইক আছে এভেইলেবল। তো আপোনালোকে আহিব আৰু ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে আছে নেক্সট আছে আপোনাৰ পালচাৰ 125, 2021 লাষ্টৰ মডেল হয়। এইটো আপোনাৰ প্ৰাইস আহিব অনলি 67,000। 67,000 লৈ আহক। পালচাৰ 125 লৈ যাওক ন, পালচাৰ 125। তো খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো আপোনালোকক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ। চাওক একদম টিপটপ কণ্ডিশ্যনত আছে, ক'তো মেজৰ ক্ৰেছ মই দেখিবলৈ পোৱা নাই। তো এইখনো আপোনালোকে পাই যাব। আৰু ইয়াৰ দামটো কিমান বুলি ক'লা? এইটো দামটো আপোনাৰ 67,000। 67,000। আৰু ৰিফাইনেন্সত ল'ম বুলি ভাবিলে কোনোবাই কিমান দিব লাগিব? 8 মান দিলে ওলাই যাব। বঢ়িয়া। আৰু এইফালে নেক্সট আপোনাৰ প্লেটিনা হয়, 2016 মডেল। এইটো আপোনাৰ প্ৰাইসটো আহিব অনলি আপোনাৰ 37,000। 37,000 ন, কেছত ল'ব লাগিব। এখন প্লেটিনা ন? প্লেটিনা কেছত ল'ব লাগিব। বঢ়িয়া। আৰু এইফালে আছে NS 125, 22 মডেল হয়। এইটো আপোনাৰ প্ৰাইস আহিব অনলি 75,000। 75,000। 30 মান দিলে ওলাই যাব। NS 125 খুব ধুনীয়া হয়, একদম গুড কণ্ডিশ্যনত আছে, ক'তো মেজৰ ক্ৰেছ নাই। আৰু কালাৰটো খুব ধুনীয়া। তো মাইলেজ দিয়া বাইক এইখন আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে আছে পালচাৰ। নেক্সট আপোনাৰ পালচাৰ 150, 2022 মডেল হয়। এইটো আপোনাৰ আহিব অনলি 77,000। 77,000 ন, এখন ৰিফাইনেন্স হ'ব? হৈ যাব, 30 মান দিলে ওলাই যাব। 30 মান দিলে ওলাই যাব ন, বঢ়িয়া। নেক্সট আপোনাৰ প্লেটিনা 2021 লাষ্টৰ মডেল। এইটো আপোনাৰ প্ৰাইস আহিব অনলি 62,000। 62,000 ন। তো এইখন হৈছে প্লেটিনা, মাইলেজ দিয়া বাইক। তো কোনোবাই যদি মাইলেজ দিয়া বাইক বিচাৰে তো এইখনো ইয়াত পাই যাব। আৰু ইফালে আছে FZ 2022 মডেল। এইটো আপোনাৰ প্ৰাইস আহিব 68,000। 68,000 ন। এইটো যদি কোনোবাই ৰিফাইনেন্সত ল'ম বুলি ভাবে কিমান দিব লাগিব? 7,000 দিলে হৈ যাব, ওলাই যাব ন, বঢ়িয়া। আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে, মই দেখিবলৈ পাইছোঁ। ক'তো মেজৰ ক্ৰেছ মই দেখিবলৈ পোৱা নাই, একদম টিপটপ কণ্ডিশ্যনত আছে। তো আপোনালোকে আহিলে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে আছে নেক্সট আপোনাৰ RTR Apache 160 হয়। এইটো আপোনাৰ 2015 মডেল। প্ৰাইসটো আহিব আপোনাৰ 25,000 অনলি। 25,000 অনলি, বঢ়িয়া। আৰু আছে এইফালে আছে ৰয়েল এনফিল্ডৰ বাইক দুখন। আপোনাৰ ৰয়েল এনফিল্ড হয়, 2022-21 মডেল হয়। এইটো আপোনাৰ প্ৰাইস আহিব অনলি 1,05,000 টকা। 1,05,000 টকা ন। কোনোবাই যদি ৰিফাইনেন্সত ল'ম বুলি ভাবে কিমান মান দিব লাগিব? 40 মান দিলে ওলাই যাব। 40 মান দিলে ওলাই যাব। তো কালাৰটো খুব ধুনীয়া আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে ৰয়েল এনফিল্ড। দুয়োখন একেই কালাৰ। তো এইখন 1,05,000 দাম শুনাইছে। তো 40-50 মান ডাউন পেমেণ্ট দিলে এইখন ওলাই যাব। আৰু এইফালে নেক্সট আপোনাৰ 2022 ৰয়েল এনফিল্ড হয়। এইটো আপোনাৰ প্ৰাইস হ'ব 1,25,000। 125 ন, এইটো 45 দিলে ওলাই যাব। 45 দিলে ওলাই যাব ন। তো দুয়োখনৰ কালাৰ একেই আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো কোনোবাই যদি ৰয়েল এনফিল্ড ল'ম বুলি ভাবিছে তো মা খাদিজা মটৰ্ছত আহিব আৰু ইয়াৰ পৰা যিকোনো এখন লৈ যাব পাৰিব। আৰু নেক্সট আপোনাৰ R15 হয়, 2021 লাষ্টৰ মডেল। এইটো আহিব আপোনাৰ প্ৰাইসটো 1,25,000। 50 মান দিলে ওলাই যাব, 45 ওলাই যাব। 1,25,000 আহিব ন, 1,25,000 ন। তাকে 1,25,000 তাত আহিব এই R15 খন। আৰু এইখন 40 পৰা 50 মান ডাউন পেমেণ্ট দিলে ওলাই যাব। আৰু খুব ধুনীয়া, কালাৰটো খুব ধুনীয়া হৈ আছে। তো আপোনালোকে যদি কোনোবাই R15 ল'ম বুলি ভাবিছে বিশ্বকৰ্মা পূজাৰ আগত বা দুৰ্গা পূজাৰ আগত, তো এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এখন আছে ৰয়েল এনফিল্ড হোৱাইট কালাৰ। ৰয়েল এনফিল্ড হয় আপোনাৰ 2018 মডেল হয়। এইটো আপোনাৰ প্ৰাইস হ'ব অনলি 95,000। 95,000 ন। এইটো 35-40 মান দিলে ওলাই যাব। এখনো ৰিফাইনেন্স হ'ব? হৈ যাব। কিমান মান দিব লাগিব? 35-40 মান দিলে ওলাই যাব। 35 বা 40 দিলে ওলাই যাব ন। আৰু এইফালে আছে এখন আৰ্মি কালাৰৰ। নেক্সট আপোনাৰ ৰয়েল এনফিল্ড হয়, 2019 মডেল। এইটো আহিব আপোনাৰ প্ৰাইসটো 1,15,000। 1,15,000। এখন কিমান মান দিলে ওলাব? এখন 40 মান দিলে ওলাই যাব। 40 মান দিলে ওলাই যাব। আৰু আছে ভিতৰত, তো এইখিনিও আপোনালোকক দেখাই আছো। নেক্সট আপোনাৰ BS6 সুপাৰ স্প্লেন্ডাৰ হয়, 2022 লাষ্টৰ হয়। ৰানিং হৈছে মাত্ৰ 4,000 ৰানিং, মানে 4,000 চলিছে মাত্ৰ। 4,000 চলিছে মাত্ৰ। এখন প্ৰাইসটো কিমান ৰাখিছা? এইটো আপোনাৰ অনলি 68,000। 68,000 ন। ঘৰতে পৰি আছিলে 2 বছৰ মান। আৰু কোনোবাই যদি ফাইনেন্সত ল'ম বুলি ভাবে কিমান মান দিব লাগিব? এইটো আপোনাৰ 35 মান দিলে ওলাই যাব। 35 দিলে ওলাই যাব ন। আৰু এখন আছে সুপাৰ স্প্লেন্ডাৰ ৰেড কালাৰৰ। সুপাৰ স্প্লেন্ডাৰ BS6 ৰ এইটো। এইটো আপোনাৰ 2021 মডেল হয়। এইটো প্ৰাইসটো আহিব আপোনাৰ 65,000। 65,000 ন, বঢ়িয়া। আৰু আছে ভিতৰত, এইফালে আছে এইটো আপোনাৰ R15 হয়,
21 লাষ্টৰ মডেল जो আপোনাৰ আহিব প্ৰাইসটো 1,35,000 1,35,000 ন কোনোবাই যদি ফাইনান্সত লম বুলি ভাবে কিমান লাগিব 45 মান দিলে হৈ যাব 40 পৰা 45 মান দিলে হৈ যাব ন বঢ়িয়া আৰু এখন এটা আপোনাৰ SP 2022 মডেল হয় এটো আপোনাৰ প্ৰাইস আহিব 67,000 only 67,000 ন বঢ়িয়া বন্ধুসকল আজি আহি মই উপস্থিত হৈছিলো মা খাদিজা মটৰছ সেকেন্ড হ্যান্ড বাইক ডিলাৰ যি আমাৰ মেডিচুবৰী সেন্টাৰত আছে বিশ্বকৰ্মা পূজাৰ স্পেশাল অফাৰ চলি আছে আৰু ৰেট কি অফাৰ কি গুটেখিনি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছো তো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি